আজি ব্ৰেকফাষ্টত বনাইছিলোঁ মিনি পৰাঠা, তাৰমানে সৰু সৰু পৰাঠা আৰু তাত ষ্টাফিং দিছিলোঁ ফুলকবিৰ। তাৰ বাবে কবিখিনি বইল কৰি এনেকৈ পানী উলিয়াই ল'ব লাগিব আৰু ভালদৰে গ্ৰেট কৰি পেলাই তাত পনীৰ দিব পাৰে আৰু ছিজনিঙৰ কাৰণে যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে আৰু নিমখটো নাপাহৰিব কিন্তু। আনফালে ড'টোৰ কাৰণে ৰাগি ব্যৱহাৰ কৰিছোঁ, ময়দা আৰু আটা, আৰু পানীৰ সলনি গাখীৰ ব্যৱহাৰ কৰি পেলাই মঠিম আৰু অলপমান নেমু দি পেলাই গাখীৰখিনি ফটাই লৈছোঁ। ড'টো এনেদৰে ৰেডি হৈ যায়। অলপমান বেকিং চ'ডা দিব লাগিব। এটা ছিংগল বল ভালদৰে এনেকৈ অইলিং কৰি ল'ব লাগিব। তাত সৰু 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 পিচ কৰি পেলাব লাগিব আৰু সাৱধানে ভালদৰে ষ্টাফিংখিনি এনেদৰে ভৰাই দিব লাগিব। এনেদৰে কৰিলে কেতিয়াও ফাটি নাযায় আৰু ষ্টাফিংটো ওলাই নাযায়। অলপমান টাইম কনজিউমিং হয়, কিন্তু খাবলৈ যে বহুত টেষ্টি হয় সেইকাৰণে কৰিব পাৰি আৰু কেতিয়াবা, নহয় জানো? বিভিন্ন ধৰণৰ পৰাঠা দেখা পাওঁ আৰু আপোনাৰ ফেভৰেট পৰাঠা কোনটো জনাবচোন। আজিলৈ আহিছোঁ, বাই।